স্যার আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাবই লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, গৈ বন্ধ কৰাব লাগিব। কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ, তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই ন। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? এই বিষয়টো চৰ্চা লাভ কৰিছে। চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে, সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। লগতে আমচাঙৰ বিষয়টো আছে। মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব, কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে। এনেকে জাতি থাকিব নেকি? গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন, গুৱাহাটীত পানী অহা। তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম। এইটো প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত?